বৰপেটাত আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰী নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত আৰক্ষীৰ অভিযান অব্যাহত আছে। আজি বৰপেটাত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বৰপেটাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পঞ্খেদি এক বিশেষ অভিযান চলাই বৰপেটাত ৰেল গেটৰ সমীপৱৰ্তী এলেকাৰ পৰা নিষিদ্ধ হেৰইন সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীগৰাকী বৰপেটাৰ জাখলি বিল পথাৰ নিবাসী ইদ্ৰিছ আলীৰ পুত্ৰ আশৰাফুল ইছলাম বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। জানিব পৰা মতে ধৃত যুৱকজনে দীৰ্ঘদিন ধৰি বৰপেটাৰ জাখলি বিল পথাৰত থকা নিজ বাসগৃহৰ পৰা চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা। সম্প্ৰতি বৰপেটাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰী আশৰাফুল ইছলামক মাৰাথান জেৰা অব্যাহত ৰাখিছে। এই মাছ কমা না খাই আচ্ছা চলো পুলিশ ড্রাগসের লড়া এটা ধরা পড়ছে আরসাবুল বলি নাম লড়া এতে গেট পরে তাই ভালো যে আরসাবুল লড়াটো ড্রাগস বিক্রি করে আছে আনকে পুলিশ আই আটক করছে আর আমি এই চালো যে ড্রাগস তার লগত আছে পাইছে আর সারে জব্দ করেছে ড্রাগস কেটা আর তাক লৈ যাই আছে আর আপনার কন্টেনার আছে 14টা কন্টেনার মানে পাইছে তার লগত এইখিনি জায়গা হয়েছে সবজি বাজার বলি কয় বরপেটার সবজি বাজার রেলগেটের ওচৰত বরপেটা পুলিশে ধরিছে এইটো পুলিশে লৈ গেছে এতিয়া আমার জায়গাটা পরিবেশ ভাল করব লাগে আর মানে এনেকুৱা কাম নহয় আর জানতে গেট পাৰত আমার মানে যি আছে আর ড্রাগস বন্ধ করব লাগে আর এইখিনি আমার কথা।